মই উপস্থিত আছোঁ বোকাখাটৰ গড়মূৰ গাঁৱৰ এখন আলুতলিত আৰু এই আলুতলিত গাঁওবাসী আহি উবুৰি খাই পৰিছে, আলু খান্দিছে। ইয়াত এটা বিশেষ উদ্দেশ্য আছে। উদ্দেশ্যটো হৈছে যে এইবাৰ গড়মূৰ বৰনামঘৰত অনুষ্ঠিত হ'ব মহাপালনাম আৰু শ্ৰীমদ ভাগৱতৰ অবিৰত পাঠ। তাৰ বাবে ৰাইজে দীৰ্ঘদিনীয়াকৈ প্ৰস্তুতি চলাইছে। মই অমৰক প্ৰথমতে দেখুৱাবলৈ ক'ম এই ৰাইজৰ যি উৎসাহ, যি এই ধৰ্মীয় যি পৰম্পৰা, এই পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে এই গাঁওবাসীয়ে দায়িত্ব লৈছে আৰু বোকাখাট মহকুমা পালনাম সমিতিয়ে গড়মূৰবাসী ৰাইজৰ সহযোগত তেখেতসকলে ইংৰাজী 15 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে কেইবাদিনো ধৰি এই মহাপালনাম আৰু শ্ৰীমদ ভাগৱতৰ অবিৰত পাঠ এই কাৰ্যসূচী চলাব। তাৰ কাৰণে গাঁওবাসী এতিয়া প্ৰস্তুতি চলাই আছে আৰু আলু খন্দা এই যি পৰ্ব, এই পৰ্বক লৈ সকলো উৎসাহী। কাৰণ সেইকেইটা দিন যাতে যিসকল ভকত বৈষ্ণৱ আহিব তেখেতসকলক শুশ্ৰূষা কৰিব পাৰে, তাৰ কাৰণে গাঁওবাসীয়ে প্ৰস্তুতি চলাইছে। আৰু আজি আয়তীসকল লগতে যিসকল ইয়াত ভকত বৈষ্ণৱ আছে গাঁওবাসীৰ সকলোৱে মিলি আহি ইয়াত এই বৃহত্তৰ আলুতলিখনত আলু খান্দিছে। যথেষ্ট আলু ওলাইছে। আপোনালোকৰ কিমানমান হ'বগৈ আলু? 2-3 কুইণ্টেল ওলাব? বেছি হ'ব। গতিকে ৰাইজে প্ৰস্তুতি চলাইছে। মই যিসকল উদ্যোক্তা আছে মই কথা পাতিবলৈ চেষ্টা কৰিম, কি ধৰণে আয়োজন কৰিছে, কেনেকুৱা হ'ব এই পালনাম। যিহেতু আমাৰ যি বৈষ্ণৱ যি পন্থা, সেই বৈষ্ণৱ পন্থাৰ অন্যতম এক আচলতে এই অনুষ্ঠান, এই অনুষ্ঠানটো কেনেধৰণে আয়োজন চলিছে? হয়, প্ৰথমতে মই ভক্তপ্ৰাণ ৰাইজলৈ আমাৰ গড়মূৰ বৰনামঘৰ তৰফৰ পৰা ভক্তিভৰা নমস্কাৰ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি গড়মূৰ বৰনামঘৰে এইবাৰ বোকাখাট মহকুমা পালনাম সমিতিৰ দ্বাৰা আয়োজিত আৰু গড়মূৰ বৰনামঘৰৰ আমাৰ 4টা খেল, অৰ্থাৎ 4 ভাগ আমাৰ নামঘৰ আছে বৰনামঘৰৰ অন্তৰ্গত। পূব গড়মূৰ, পশ্চিম গড়মূৰ, মধ্য বুঢ়ান নামঘৰ। আমি 4 ভাগে মিলি পেলাই এইবাৰ বোকাখাটত মহাপালনাম আৰু শ্ৰীমদ ভাগৱত অবিৰত এক বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব খুজিছোঁ। অহা ইংৰাজী 15 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে, 1 চতৰ পৰা 10 চতলৈকে আমি গড়মূৰত অনুষ্ঠিত কৰিব খুজিছোঁ। আৰু সেই কামনাৰে, সেই উদ্দেশ্যৰে আমি আমাৰ গড়মূৰবাসী ৰাইজে এটা বিস্তৃত অঞ্চলত আলু খেতি আমি কৰিছিলোঁ ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰাৰ কাৰণে। আজি তাৰে আলু খেতি আমাৰ খান্দিছোঁ। গতিকে আমি আপোনালোকৰ যোগেদি, আপোনালোকৰ চেনেলৰ যোগেদি এই বৃহৎ অনুষ্ঠান ভাগিত সকলো বোকাখাটৰ মহকুমাৰ অন্তৰ্গত 115 ভাগ নামঘৰ আমাৰ ইয়াত জড়িত হৈ আছে এই অনুষ্ঠানত। এই মহাপালনাম আৰু পালনামৰ মহকুমা কমিটিৰ অন্তৰ্গত প্ৰায় 12খন আঞ্চলিক আমাৰ ইয়াতে পালনামত আছে। গতিকে 12খন আঞ্চলিকৰ সহযোগত আৰু 4টা নামঘৰৰ সহযোগত গড়মূৰৰ বৰনামঘৰ এইবাৰ বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত কৰিব খুজিছোঁ। গতিকে আপোনালোকৰ যোগেদি আমি সমূহ ভক্তপ্ৰাণ ৰাইজক উক্ত সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। লগতে আমাৰ সেই সামৰণি অনুষ্ঠানত আমাৰ অসমৰ এই ভাওনা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰা শিৱসাগৰৰ যি দল, ভাওনা দল, তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ। শেষ কাৰ্যসূচী হিচাপে তেওঁলোকে ইয়াতে ভাওনা প্ৰদৰ্শন কৰিবহি। লগতে অসমৰ কেইবাটাও আজিৰ তাৰিখত জনপ্ৰিয় নেগেৰা নাম, দিহানামৰ দলে আহি শেষ অনুষ্ঠান ভাগত মানে অংশগ্ৰহণ কৰিব। গতিকে আপোনালোকৰ থ্ৰুৱেদি সমূহ ভক্তপ্ৰাণ ৰাইজক উক্ত অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এয়া পালনাম সমিতি যি আয়োজক সমিতি, এই আয়োজক সমিতিৰ বিষয়ববীয়াসকলে সকলোকে নিমন্ত্ৰণ দিছে। মই অমৰক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এই গাঁওবাসীয়ে এই বৃহত্তৰ যি আলুতলি, এই আলুতলিত আলু খন্দাৰ যি কাৰ্যসূচী কৰিছে আৰু তাৰ লগতে যি উদ্দেশ্য ব্যাখ্যা কৰিলে, সেই উদ্দেশ্যৰ প্ৰতি তেখেতসকল যথেষ্ট দায়বদ্ধতাৰে তেখেতসকল আগবাঢ়িছে। আৰু আমিও আশা কৰিম যে ভক্তপ্ৰাণ ৰাইজে সেইকেইটা দিনত আহি গড়মূৰবাসীৰ ৰাইজক সহযোগ কৰে যেন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।